নমস্কাৰ বন্ধুসকল, ৰতন টাটাৰ কথা সকলোৱে জানে। ভাৰতৰ দানবীৰ বুলি ক'লেও ভুল নহয়। প্ৰথম কিবা এটা কথাৰ ওপৰত আমি কথা পাতিম। एक ऐसी गाड़ी बताओ जिसमें कभी नहीं बैठना चाहोगे, चाहे कुछ भी हो। नैनो। नैनो क्यों बदनाम है इतनी नैनो? मैम वो एकदम छोटी सी और डब्बी गाड़ी लगती है। नैनो अच्छी लगती है मैम। रतन टाटा का कितना बड़ा हाथ था उसके पीछे। वो गरीब को देना चाहते थे कि एक बाइक के प्राइस में आप कार चला सको। मैम उसके पीछे का थॉट देखिए, गाड़ी को नहीं देखिए। নেনো গাড়ীখন আজিৰ সময়ত ভাৰতীয় মাৰ্কেটৰ পৰা একেবাৰে নাইকিয়া হৈ গৈছে। কম দামী গাড়ী, কম দামী গাড়ী, কম দামী গাড়ী, কম দামী গাড়ী বুলি কৈ মানুহে নিজকে সেই গাড়ীখন কিনিব খোজা মানুহটো লাজ পোৱা হ'ল। তেনেকৈ ভাৰতীয় মাৰ্কেটৰ পৰা নেনো গাড়ীখন একেবাৰে নাইকিয়া হৈ গ'ল। এই নেনো গাড়ীখন বনাইছেই কম দামী গাড়ী। কিয় বনাইছে? যাৰ 4 চকা এখনত ঘূৰিবৰ কাৰণে সামৰ্থ্য নাই, সেই মানুহকেইজনৰ কাৰণে এই গাড়ীখন নিৰ্মাণ কৰা হৈছিলে, বনোৱা হৈছিলে। তে সেইখন কম দামী হ'বই, কাৰণ ৰতন টাটাই এবাৰ যেতিয়া গাড়ীৰে যাই আছিলে তেতিয়া বাইকৰ পাছফালে 3জন আৰু আগত এটা বাচ্চা লৈ যাই আছিলে। বাইকখনত মুঠ সদস্য আছিল। সেই বস্তুটো দেখি ৰতন টাটাই সিদিনাই ভাবিছিলে যে ভাৰতীয় মাৰ্কেটত এনেকুৱা এখন গাড়ী নিৰ্মাণ কৰা যাওক, যিখন গাড়ীৰে ৰ'দে বৰষুণৰ পৰা নিজকে বচাই নিজৰ পৰিবাৰৰ সৈতে সেই গাড়ীখনৰ ভিতৰত যাব পাৰে। সেইকাৰণে নেনো গাড়ীখন বনাইছিলে। কিন্তু আমাৰ ভাৰতীয় মানসিকতা তাতেও কিছুমান কথা কৈ থৈ গুচি যায়, কাৰণ ভাৰতীয় মানসিকতা একেবাৰে দামী বস্তুও কিনিব নোৱাৰে, একেবাৰে কম দামী বস্তুও কিনিব নোৱাৰে। সেইকাৰণে আজিৰ সময়ত আমি বহুত পিছ পৰি আছোঁ এতিয়াও ভাৰতবৰ্ষ টেকন'লজিৰ ক্ষেত্ৰত। কিন্তু কাৰোবাক বগৰোৱাৰ ক্ষেত্ৰত, কাৰোবাক ফচুৱাৰ ক্ষেত্ৰত ভাৰতীয় ছিষ্টেমবিলাক আজিৰ সময়ত কোনফালে গতি কৰি আছে, সেই ছিষ্টেমবিলাক অপকৰ্মৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত, সেইবিলাক ক্ষেত্ৰত কিন্তু আমাৰ ভাৰতখন বহুত আগত আছে এতিয়াও। এনে 1000 বছৰ গোলাম থকা নাছিলে। বাৰু সেইবিলাক কথা পিছত। ৰতন টাটাই বনাইছিলে কিহৰ কাৰণে? ৰতন টাটাই বনাইছিলে সেই পৰিবাৰবোৰৰ কাৰণে যিবিলাক পৰিবাৰৰ 4 চকা কিনাৰ সামৰ্থ্য নাছিলে। সামৰ্থ্য থাকিলে দামী গাড়ীয়ে কিনিলে হয়। সেইকাৰণে 1 লাখ টকাৰ ভিতৰতে এখন গাড়ী নিৰ্মাণ কৰিলে। কিন্তু মানুহে এনেকুৱা এটা উৰা বাতৰি প্ৰচাৰ কৰি পেলালে, ভাৰতৰ সকলোতকৈ কম দামী গাড়ী বুলি কৈ আজি ভাৰতৰ মাৰ্কেটৰ পৰাই সেই গাড়ীখন নাইকিয়া কৰি পেলালে। আজি আপুনি যি গাড়ীয়ে নিকিনক কিয়, আপোনালোকে 3 লাখৰ তলত এখনো গাড়ী নাই। এতিয়াতো চাগে আৰু বাঢ়িছে। সেইকাৰণে ৰতন টাটাই দিয়া অৱদান আমি ভাৰতৰ মানুহে কেতিয়াও পাহৰিব নোৱাৰোঁ। দানবীৰ বুলি ক'লেও তেখেতক ভুল নহয়। ভাৰতৰ কাৰণে যিমান তেখেতে কৰি থৈ গৈছে, তেখেতৰ কি প্ৰয়োজন আছিলে? তেখেতে গাড়ীৰে যাই আছিলে, কিন্তু গাড়ীৰ ছাইডত বাইকেৰে যাই থকা পৰিবাৰটোৰ ফালে চাই ভাৰতৰ সেইবোৰ পৰিবাৰৰো কথা চিন্তা কৰি এই গাড়ীখন নিৰ্মাণ কৰিছিলে, বনাইছিলে। কিন্তু আমি সেই বস্তুটো কি ধৰণে ল'লোঁ আপোনালোকে একবাৰ চাব। কম দামী গাড়ী হয়, চিপেষ্ট গাড়ী হয়, বনাইছে কাৰ কাৰণে? যোনে 4 চকা চলাব কিনাৰ সামৰ্থ্য নাই তাৰ কাৰণে বনাইছে। যাৰ কিনাৰ সামৰ্থ্য আছে তাহাঁতেতো কিনি থাকিব। সেইকাৰণে কৈছোঁ, ভাৰতত একেবাৰে দামী বস্তুটোও দেখা নাপাওঁ, মানুহে ল'ব নোৱাৰে। দামী বস্তুটোও একেবাৰে ল'ব নোৱাৰে আৰু কম দামী বস্তুটোও একেবাৰে ল'ব নোৱাৰে। ভাৰতৰ প্ৰব্লেমটো হৈছে সেইটো। উৰা বাতৰিত ভুল যাওঁ, সেইকাৰণে 1000 বছৰ গোলাম আছিলে। আৰু যে এই ভাৰতীয় ছিষ্টেমত কাৰ বা ফোন কল কেনেকৈ বা হেক কৰি কেনে, ফোন নহয় গোটেই ফোনটোকে হেক কৰি কেনে যিবিলাক ঘটনা ঘটাই আছে, জীয়াই থকা মানুহটোকো মাৰি কেনে ছুইচাইডৰ নাম দিয়ে, আজিৰ ছিষ্টেমৰ ফালৰ পৰা এইবিলাক ঘটনা ঘটি আছে।
আৰু সেই বস্তুৰ ওপৰত মই আৱাজ উঠাই যাম। যিয়ে নহওক বাৰু, ধন্যবাদ, জয় অসম।